চাওক এই বিষয়ে কেৱল আজি নহয় মই পবিত্ৰ বিধানসভাত 2016 চনৰ পৰা আছোঁ তেতিয়াৰ পৰা প্ৰত্যেকটো ছেশ্যনত প্ৰায় আমাৰ বৰ্ডাৰৰ লগত যিখিনি ৰাজ্য আছে তেওঁলোকৰ আগ্ৰাসনৰ বিষয়ে উল্লেখ হয় কি অৰুণাচল কি মেঘালয় কি নাগালেণ্ড সকলো ক্ষেত্ৰতে এইবিলাক হয় আলোচনা হয় আৰু সকলো আলোচনাতে চৰকাৰে দায়হৰা মন্তব্যবোৰ দিয়ে হয় এটা কথা হয় যেটো সকলো মেঘালয়ৰ মানুহ বেয়া নহয় সকলো অৰুণাচলৰ মানুহ বেয়া নহয় সকলো নগাসকল বেয়া নহয় তাত ময়ো স্বীকাৰ কৰোঁ কিন্তু এই যে দুৰ্বৃত্তসকলে প্ৰত্যেক দিন সময়ে সময়ে আমাৰ মানুহক যে অত্যাচাৰ কৰে অসমৰ এইবিলাক দেখি দুখ লাগে আৰু চৰকাৰৰো মনত সেইখিনি দুখ থাকিব লাগে যে আমাৰ মানুহক কিয় ইমান অত্যাচাৰ কৰিব আমি কিমান আৰু পিঠি পাতি দিম আমি আমাক কোবাই থাকিব আমি পিঠি পাতি দিম আমাক কোবাই থাকিব আমি পিঠি পাতি দিম এয়া হ'ব নোৱাৰে গতিকে অসমে এতিয়া ষ্ট্ৰিক্টলি এই যে আমাৰ লগত থকা যিসমূহ ৰাজ্য এই ৰাজ্যৰ যিসকলে দখল কৰিবলৈ আহে আমাৰ মানুহক মাৰপিট কৰে অত্যাচাৰ কৰে এই দুৰ্বৃত্তসকলৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221